আঁঠু লৈ থকাৰ বাবে তেওঁ তাত এছাৰ্ট কৰিব পৰা নাই তেওঁ এছাৰ্ট কৰিব পৰা নাই তেওঁ জোৰেৰে ক'ব পৰা নাই সাহস নাই জোৰেৰে ক'বলে টেবুল ঢকিয়াই তাত গৈ ক'বলে তেওঁ সাহস নাই আমাৰ কংগ্ৰেছৰ চৰকাৰ যেতিয়া আছিলে মুখ্যমন্ত্ৰী যেতিয়া আমাৰ তৰুণ গগৈ ডাঙৰীয়া আছিলে আপোনালোকে গম পায় তেতিয়াও আমাৰ এনেকুৱা হৈছিলে কিন্তু তেখেতে তাত গৈ যি ধৰণে এছাৰ্ট কৰিছিল এবাৰতো তেখেতে এইটো কৈছে যে মই ভিক্ষাৰী নহয় তৰুণ গগৈ ডাঙৰীয়াই দিল্লীত গৈ কৈছেগে যে মই ভিক্ষাৰী নহয় মই মুনালৈ ইয়াত ভিক্ষা খুজিবলৈ অহা নাই মই মোৰ প্ৰাপ্য বিচাৰি আহিছো মই আমাৰ অসমৰ প্ৰাপ্য বিচাৰি আহিছো এই ধৰণে কিয় ক'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা কিয় ক'ব নোৱাৰে কিয় ডাবল ইঞ্জিন চৰকাৰ কি ডাবল ইঞ্জিন চৰকাৰ তোমালোকৰ এইটো নেকি ডাবল ইঞ্জিন চৰকাৰ এইটো নমুনা নেকি ডাবল ইঞ্জিন চৰকাৰ যে অসমৰ ৰাইজক আজি যে এনৰেগা অসমৰ মানুহক এই যে আপোনাৰ মাত্ৰ ৬,৪০০ কিমান 64,98,000 মোটামুটি 65 লাখ কোট আৰু ৬,৪০০ দুটা কোট গতিকে ইমান বেয়া অৱস্থা হৈছে গতিকে এইটো অসমৰ প্ৰতি এটা চৰম অন্যায় হৈছে মাহিয়াই দৃষ্টি যে চেন্ট্ৰেল গভৰ্ণমেণ্টে ডাবল ইঞ্জিন নহয় অসমক ষ্টেট মাদাৰলি ট্ৰিটমেণ্ট কৰে বিজেপি অকল ভোট লাগে তেওঁলোকক এ ফৰ আছাম শ্লোগান অসম মহা অষ্টলক্ষ্মীৰ দেশ হ'ব এইবিলাক শ্লোগান মোদী অকল গামোচাখন ডিঙিত ল'লে নহ'ব অন্তৰেৰে অসমক ভাল পাব লাগিব অন্তৰেৰে যদি অসমক ভাল পায় আজি অসমৰ এই অৱস্থা নহয় আজি এই কাৰণে ধাৰ ল'ব লগা হৈছে আজি তেওঁতো উপায় নাই তেওঁ কি কৰিব এতিয়া চৰকাৰ চলাব লাগিব ডাংকুপ মাৰি আছে গতিকে উপায় নাই কমিশনটোতো আহিব লাগে এটলিষ্ট ফ্লাইঅভাৰ কেইখন বনিব লাগিব এটলিষ্ট মেডিকেল কলেজ ইনফ্ৰাষ্ট্ৰাকচাৰ খিনি বনিব লাগিব বাকি যি হয় হওক নহওক মই এডভান্স পইচাটো পাই গলে হৈ গল মোৰ কমিশনটো আহি গলে হৈ গল বাকি যি হয় 10 বছৰ পিছত হ'ব 15 বছৰ পিছত হ'ব হৈ থাকক ফ্লাইঅভাৰ মোৰ কমিশনটো আহিলে হৈ গল গতিকে এইটো এটিচিউডত তেওঁ খালি যেতিয়া হলে উপায় নাই কি আছে যে এতিয়া তেতিয়ালে ঋণকে লওঁ ধাৰকে লওঁ অসম জহন্নামে যাও ২৬ৰ পিছততো আমি নাহুৱেই আমি ২৬ৰ পিছত নাহু যেতিয়া যি হয় হৈ থাকক অসম আমি ২৫লৈকে যি আছো আমি ২৬লৈকে যি আছো লুটি লওঁ আমি দিস ইজ দি এটিচিউড এটি এটিচিউড হৈছে আৰু সেই কাৰণে আজি অসমৰ এই অৱস্থাটো হৈছে এতিয়া লাষ্ট কথাটো চাও যে যোৱা বাজেট আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া বিশেষকৈ মুখ্যমন্ত্ৰীয়ে তেখেতে ঘোষণা কৰিছিলে বহুত গৰ্বৰে ঘোষণা কৰিছিলে 20টা ঘোষণা কৰিছিলে মানে হেতু কোৱা হৈছিল কি বুলি যে মানে উল্লেখযোগ্য মেজৰ এনাউন্সমেন্ট 20টা এই 20টাৰ এটাও আজিলৈকে এছপৰা ইটা নপৰিলে এনেকে ফকৰবাজ এনেকে প্ৰতাৰণা এনেকে বিশ্বাসঘাতক কি আছিল ৰিজাৰ্ভেশ্যন ফৰ অগ্নিবীৰ সিং আসাম পুলিচ self-sufficiency in egg, milk and fish production, promotion of small tea growers. Who key small tea growers are key promote korisha? Aponke ko keep to package dile teologok. Key mizar lole. Startup mission. Kuntu startup mission okhomatu. Setting up of training center Padma Shri Hemaprabha Sutia's residence. PM Vishwakarma Yojana. Farm mechanization. Key daliyat farm mechanization hoise. আপোনাৰ এটো কি বুলি কয় রুফটপ সোলাৰাইজেশন আমাৰ সোলাৰ পাৱাৰ সৌৰ শক্তি মানুহৰ ঘৰৰ ওপৰে রুফটপ সোলাৰ কোড হল ক্লাইমেট একশন মানে এনেকুৱাকে মই গুটেখন নপঢ়ো আপোনালোকে পাব এখন মই এই